ৰাইজৰ কাৰণে আমাৰ কাৰণেও ভাল লাগিছে। আমি গেৰগেৰি দলনিকৰবাসী আমি ইমান অঞ্চলৰ গোটেই খোৱাং অঞ্চলৰ ৰাইজ আহি পেলাই ইয়াত মাছ মাৰিছেহি। প্ৰত্যেক বছৰে আহে বাৰু, এইবাৰ কিন্তু যথেষ্ট উভয় নদী মাছ আজি এসপ্তাহ ধৰি মাছ মাৰিবলৈ ৰাইজে মাছ মাৰি আছে, পাই আছে আৰু নি আছে আৰু খাই আছে। এইবাৰ বানপানীয়ে যিহেতুকে অঞ্চলটোত যথেষ্ট ক্ষতি কৰিলে, শাক পাচলি উভয় নদী এলেকাটোত মানে বৰবিল এই এলেকাটোত যিমান শাক পাচলি উৎপন্ন হয়, এইবাৰ বানপানীয়ে যথেষ্টখিনি নষ্ট কৰিলে। নষ্ট কৰাৰ পিছত ৰাইজে কিন্তু মাছক মানে খাদ্য হিচাপে যথেষ্টখিনি উপকৃত হৈছে আৰু ৰাইজে মাছ বাৰিষাৰ পৰাই খাবলৈ আৰম্ভ কৰিছে। এতিয়া যিহেতুকে বিল মৰাৰ এটা পৰিৱেশ, ই এটা মানে আমাৰ ভাতৃত্ববোধৰ যিটো মানে সংযোজন, এই বিলে আমাক দিছে আৰু আমাৰ মাজত যিটো সম্প্ৰীতিৰ ভাৱ এইটোক দেখুৱাইছে। আপোনালোকে চাগে ইতিমধ্যে দেখিছে ইয়াতে যথেষ্ট মাছ পাইছে, ৰৌ, বাহু, বৰালি, শ'ল, শাল, সৰু মাছ আৰু যথেষ্ট পৰিমাণে উভয় নদীকে মানুহে মাছ খাবলৈ পাইছে। আমাৰ স্থানীয়ভাৱে ৰাইজে যিমান খাইছে অঞ্চলস্থ সমূহ ৰাইজে গোটেই হেনচোৱা পুখুৰী, তিলৈ, হালধিবাৰী, আমাৰ দুলীয়া, ডিমৌ, শালমাৰী আৰু ভগামুৰ, বালিগাঁও, এনেকৈ আৰম্ভ কৰি কুটুহা আৰম্ভ কৰি খোৱাং কৈৱৰ্তগাঁও আৰম্ভ কৰি বেতনী আৰম্ভ কৰি সকলো ৰাইজ ইয়ালৈ আহিছে। একেলগে সকলোৱে মাছ মাৰিছে, এটা ফূৰ্তিও হৈছে আৰু যথেষ্ট ভাল লাগিছে আৰু যথেষ্ট মাছ ৰাইজে ইয়াৰ পৰা লৈ যাবলৈ সক্ষম হৈছে। গতিকে ইতিমধ্যে বজাৰতো উভয় নদীতকৈ মাছ হৈছে, কিন্তু বজাৰতো মাছৰ যথেষ্ট খোৱাং বজাৰত দাম কম বুলি আমি শুনিছোঁ। আমি যিহেতুকে বজাৰলৈ যোৱা নাই, তথাপিতো আমি গম পাওঁ যে মাছৰ চাহিদাতকৈ যোগানৰ পৰিমাণটো বেছি হৈছে আৰু এই বিলকেইখনে যথেষ্ট পৰিমাণে ৰাইজক এইবাৰ মাছ খুৱাই এটা উপকৃত কৰিবলৈ সক্ষম হৈছে। নগাঁও মাছ নহ'লেও ইয়াত চলিব নাই, নগাঁও মাছটো ইয়ালৈ অহাই নাই, নগাঁৱৰ কথাই নাই। নগাঁও খোৱাঙত এতিয়ালৈকে মানে বজাৰত ইমান মাছৰ হেৰি নাই। এনেই আলিৰ কিনাৰত কোনোবাই বেছি আছে, এইটো কোনোবাই নিছে, কিন্তু তাৰো যথেষ্ট বিক্ৰী কম মানে। গতিকে এইখিনি আমাৰ লোকেল মাছ, এইটো স্থানীয় মাছ আমি মানে পাইছোঁ, উৎপাদন আমি এবাৰ পাইছোঁ। আৰু যিহেতুকে ডাঙৰ বানপানী হ'ল, বৰবিলখনৰ আমাৰ যিখন মূল বিল বৰবিল, আগৰ ডাঙৰ দিহিং নদী আছিল, তাৰ মাছখিনি গোটেইখিনি মানে উভয় নদীকৈ চাৰিওফালে বিয়পি গ'ল। গতিকে সৰু সৰু খাল, ডুং, বিল সকলোতে এইবিলাকে মাছ আছে আৰু বাহু মাছ যথেষ্ট পৰিমাণে ৰাইজে মানে ঘৰলৈ লৈ গৈছে, খাবলৈ পাইছে। যদি খোৱাঙলৈ আহে কোনোবা খাল, নিশ্চিতভাৱে পাৰিব, নিশ্চিতভাৱে এই মাছটো খাবলৈ পাব। এইবাৰ মানে এটা নগাঁও মাছে যেনেকৈ আমাৰ উজনি অসমলৈ নগাঁও মাছ আমাৰ নপঠালেও হ'ব। মই ইয়াৰ পৰাই মই জনাইছোঁ, যথেষ্ট ইয়াত মাছ উভয় নদী হৈ ওলাইছে। এইবাৰ মানে বানপানীও যথেষ্ট হৈছিলে। যোৱা বছৰ যিমান 20 বছৰমান মানে যি দেখিলোঁ আমি সৰুৰ পৰা, এইবাৰ নিচিনা মাছ আমি দেখাই নাই জীৱনত। মানে বৰালি হওক, শ'ল হওক, সৰু সৰু মাছ হওক, যথেষ্ট মাছ ইয়াত উভয় নদী মাছ ওলাইছে। খাল বিল সকলোতে মাছেই মাছ মানে।